নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ১২৬খন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? উত্তৰ অসমীয়া নৱবৰ্ষৰ সূচনা কৰে। বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ কি কি? উত্তৰ সত্ৰ আৰু নামঘৰ। ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলী। অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰ বীণ বৰাগী। জোনাকী যুগত ত্ৰিমূৰ্তি বুলি কোনকেইজন ব্যক্তিক জনা যায়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী দেৱক জোনাকী যুগত ত্ৰিমূৰ্তি বুলি জনা যায়। আজিলৈ ইমানেই, ধন্যবাদ।